নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস 17 ফেব্ৰুৱাৰী শনিবাৰে জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠত সম্পন্ন হৈ যায় এটি স্বাস্থ্য সেৱা অভিযান মেডিচিন ইএনটি দন্ত চকু বিশেষকৈ মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিধি বিধানৰ লগতে বিতৰণ কৰা হয় বিনামূলীয়া ঔষধ নিউজ নৰেক প্ৰতিবেদন 17 ফেব্ৰুৱাৰী শনিবাৰে জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠত সম্পন্ন হৈ যায় এটি স্বাস্থ্য সেৱা অভিযান মেডিচিন ইএনটি দন্ত চকু বিশেষকৈ মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিধিৰ লগতে বিতৰণ কৰা হয় ঔষধ উল্লেখযোগ্য যে 17 ফেব্ৰুৱাৰী শনিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম নীতি নিৰ্দেশনাত হোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু অনামুখ ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত বালিগাঁওস্থিত জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠত স্বাস্থ্য সেৱা অভিযান এটি বিশেষ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ যায় সাধাৰণ ৰোগীসকলৰ লগতে মেডিচিন নাক কাণ ডিঙি দন্ত চকু বিশেষকৈ মাতৃ আৰু শিশুসকলৰ স্বাস্থ্য ডাক্তৰ ৰঞ্জুমণি পাঠকৰ লগতে ডাক্তৰ উদয়ন বৰুৱা ডাক্তৰ বীণা বৰদলৈ ডাক্তৰ ৰেখা বৰুৱা ডাক্তৰ বিপুল কুৰ্মী ডাক্তৰ ৰাহি দত্ত ডাক্তৰ শিখা বৰুৱা ডাক্তৰ সুকন্যা দত্ত ডাক্তৰ দিবাকৰ সাহু ডাক্তৰ গৰিমা ৰাজগুৰুৱে পৰীক্ষা কৰি বিধান পত্ৰৰ লগতে ঔষধ বিনামূলীয়াকৈ প্ৰদান কৰে ৰাইজৰ অৱগত হৈছে যে এইটো স্বাস্থ্য সেৱা অভিযানৰ যদি আমি কিছুমান একেবাৰে ভিতৰৰ জেগাত যিখিনি বেছিক স্বাস্থ্য সেৱা দিব লাগে ধৰক লেবৰেটৰী টেষ্ট কেইটা কৰা বিভিন্ন বিভাগৰ বিশেষজ্ঞৰ যোগেদি প্ৰাথমিক পৰ্যায়ৰ যিখিনি চিকিৎসা সেৱা আগবঢ়াব লাগে পৰীক্ষা কৰাব লাগে এইখিনি কৰা হৈছে কিন্তু ইয়াৰ লগতে আনুষংগিক হিচাপে যিহেতু আজি আমাৰ এতিয়া প্ৰতিটো বিভাগৰে আমাৰ চিকিৎসক আহিছে ইয়াৰ লগে লগে তেওঁলোকৰ আভা আই ডি যিটো আয়ুষ্মান ভাৰতৰ একাউণ্টছটো কৰিব লাগে ৰোগীৰ কাৰণে সেইটো তেওঁলোকে জেনেৰেট কৰিছে লগে লগে তেওঁলোকৰ যিটো একটা গুগল শ্বীট আছে য'ত তেওঁলোকৰ হেবিট আৰু ট্ৰিটমেণ্টৰ ওপৰত কথা তেওঁলোকে চিগাৰেট খাই নাখায় বিড়ি খাই নাখায় তেওঁলোকে যোগ কৰে নাখায় তেওঁলোকে প্ৰেছাৰত ভুগি আছে নে কেঞ্চাৰত ভুগি আছে নে এইটো অন্য আদি তথ্য তাত আমি লিপিবদ্ধকৈ অনলাইন পে' কৰোঁ আৰু লগতে আমি যিবিলাক নতুনকৈ আমাৰ কাৰ্ড আহিছে ৰেচন কাৰ্ড আহিছে বা আগৰ পুৰণা ৰেচন কাৰ্ড যাৰ আছে যাৰ ইQIC হোৱা নাই তেওঁলোকক কৈ গৈছে যদি কিবা কাৰণত কাৰোবাৰ কাৰ্ড আহিছে তেওঁলোকক আমি পৰ্টেলৰ জৰিয়তে ডিষ্ট্ৰিবিউট কৰিব বিচাৰিছোঁ গতিকে মাল্টিপল কাম হৈছে তাৰ লগতে আজি এই বস্তুটো আমি এটা সংযোজন কৰিছোঁ যিটো সাধাৰণতে আমি স্বাস্থ্য সেৱা অভিযানত ইমিউনাইজেশ্যনৰ পদ্ধতি কৰোঁ কিন্তু আজি এটা বেবী শ্ব' মানুহৰ যাতে জনসজাগতা ঠিক কৰিবলৈ নতুন প্ৰজন্মৰ কাৰণে যাতে তেওঁলোকক আমি ভালকৈ উঠাই আনিব পাৰোঁ তাৰ কাৰণে আমি বেবী শ্ব' এটা কিছু হেল্ডি বেবী শ্ব' কৰিছোঁ ইয়াত আমাৰ ৰাইজৰ বা বিভিন্ন NGOবিলাকো আমাক তেওঁলোকে সহায় কৰিছে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰাও তেওঁলোক আহিছে তো ইয়াৰ জৰিয়তে আমি কেইটামান কথা চাব বিচাৰিছোঁ যে বেবীটো তেওঁলোকৰ পেৰেণ্টছে কেনেধৰণে কেয়াৰ লৈছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি বেবীটোৰ গ্ৰ'থটো কেনেকুৱা হৈছে মানসিক হওক শাৰীৰিক হওক স্পিৰিচুৱেল হওক 3 নম্বৰ তেওঁৰ লোকমত বা যিখিনি আমাৰ মাইলষ্টোন ডেভেলপমেণ্টখিনি ভাল ধৰণে হৈছে নাই সেইখিনি ইয়াৰ ইমিউনাইজেশ্যনটো ষ্টেটাছটো কেনেকুৱা হৈছে তেওঁ ক'ত ডেলিভাৰী কৰিছে বেবীটোৰ পাৰ্চনেল হাইজিনটো কেনেকুৱা মাকৰ পাৰ্চনেল হাইজিন বা চেনিটেশ্যনৰ পৰা কেনেকুৱা আইডিয়া আছে এইখিনি তেওঁলোকক পৰ্যবেক্ষণ কৰা হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি মাৰ্কিং কৰিম তাৰ লগে লগে মাকৰ যিটো এৱাৰনেছ সজাগতা কেঁচুৱাটো এটা নিৰ্দিষ্ট বয়সলৈকে তুলি তালি কেনেধৰণে তেওঁলোকে তুলিব কোনটো বয়সত তেওঁলোকে বেবীটোৰ সৈতে কি যত্ন ল'ব লাগিব কোনটো বয়সত বেবীটো কি ৰিফ্লেক্সখিনি আহিব পাৰে এইখিনি কথা তেওঁলোকে অবজাৰ্ভেশ্যন কৰিব পৰা সজাগতাটো তেওঁলোকে আছেনে সেইখিনিও আজি যথেষ্ট হ'ব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি বেবীটোৰ যিটো পৰ্যবেক্ষণ হ'ব বেবীটোৰ যিটো আমি মূল্যাংকন কৰিম তাৰ ওপৰত ভিত্তি কৰি যিটো মূল্যাংকন হ'ব সেইটোৰ ওপৰতে আমি বেবী হেল্ডি বেবী শ্ব'টো কৰিম গতিকে এতিয়া মাল্টিফেচেটেড ছাইটৰ পৰা আমি বেবীজনৰ হেল্ডি বেবী শ্ব'টো আমি আৰম্ভ কৰিব বিচাৰিছোঁ আৰু এইটো আমি এটা পাইলট স্বাস্থ্য সেৱা অভিযানৰ এটা পাইলট যদিও আগতে হৈছে আজি আমি গোটেই মাল্টিফেচেটেড যিটো আমি ডিটেকশ্যনে মূল্যায়ন কৰিম সেইটো আমি পাইলট প্ৰজেক্ট হিচাপে আমি ইয়াত কৰিছোঁ আৰু ছাকচেছ হ'লে নিশ্চয় আমি এই বস্তুটো আমাৰ একেবাৰে ভিতৰৰ গাঁৱত য'ত আমাৰ চিকিৎসক সাধাৰণতে পাবলৈ অসুবিধা হয় বা তেওঁলোকেও ভাল চিকিৎসা কৰিবলৈ যাবৰ কাৰণে অসুবিধা হয় তাত আমি কণ্টিনিউ কৰিব পাৰিম গতিকে মই এই হেল্ডি বেবী শ্ব' প্ৰজেক্টটো যাতে ছাকচেছফুল হ'লে তাক কামনা কৰি মই সকলোকে ইয়াত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাব থেংক ইউ উল্লেখযোগ্য যে হোলমৰা চিকিৎসালয়ৰ জন আৰোগ্য সমিতিৰ সভাপতি জিতুমণি বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা স্বাস্থ্য সেৱা অভিযানস্থলীত স্বাস্থ্য বিভাগৰ যোৰহাট যুটীয়া সঞ্চালক ডাক্তৰ শশীধৰ ফুকন উপস্থিত হৈ স্বাস্থ্যৱান শিশু প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু অনামুখ চিকিৎসা
চিকিৎসালয়ৰ যুটীয়া উদ্যোগত বালিগাঁও আৰ্য বিদ্যালয়ত বিশেষজ্ঞ চিকিৎসাৰ দ্বাৰা চিকিৎসা কৰিবৰ কাৰণে এটি চিকিৎসা শিবিৰ আয়োজন কৰা হৈছে। এই শিবিৰত সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতি আমি আশা ৰাখিছোঁ। স্বাস্থ্য বিভাগ তথা অসমৰ মুখ্যমন্ত্ৰী বা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এই সুযোগতে এবাৰ পুনৰ প্ৰণাম জনাইছোঁ। যিহেতু আমাৰ আজি চৰকাৰে যি পদক্ষেপ লৈছে ৰাইজৰ দুৱাৰ মুখে মুখে গৈ চিকিৎসা আৰু শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত দেশ এখনক আগুৱাই নিবৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে তাৰ বাবে চৰকাৰক মই ধন্যবাদ জনাইছোঁ। আৰু এই চৰকাৰৰ কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ বাবে চিকিৎসকসকল বা চিকিৎসাকৰ্মীসকল আগুৱাই আহিছে, তাৰ বাবে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আজি এই চিকিৎসা শিবিৰৰ জৰিয়তে দুখীয়া ৰাইজ নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাম যে বৰ্তমান চিকিৎসা ক্ষেত্ৰখন যথেষ্ট আগবাঢ়ি গৈছে, গতিকে সকলোৱে চৰকাৰী চিকিৎসালয়লৈ আহি চিকিৎসা গ্ৰহণ কৰিব লাগে। চৰকাৰী চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয়বিলাকত সকলো ধৰণৰ চিকিৎসা আজিকালি সুলভ হৈছে, কিন্তু আমাৰ ৰাইজৰ এটা সৰ্বসাধাৰণ ট্ৰেণ্ড এটা চলিছে যে নাৰ্ছিং হোমতকৈ চৰকাৰী চিকিৎসালয়বিলাকত চিকিৎসা বেয়া। সেইটো কিন্তু এতিয়া ভুল প্ৰমাণিত হৈছে। সেয়ে তাৰ সজাগতাৰ কাৰণেই এই গাঁৱে ভূঞে এইদৰে স্বাস্থ্য শিবিৰবিলাক আয়োজন কৰি আমাৰ চৰকাৰ তথা বিভাগসমূহে ৰাইজৰ মাজত সোমাবলৈ ৰাইজক সজাগ সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু আজি এই চিকিৎসা শিবিৰ আমাৰ নিচিনা অভাজনক মুকলি কৰিবলৈ দিয়াৰ বাবে সকলোকে কৃতজ্ঞতা জনাই আজি এই চিকিৎসা শিবিৰ মুকলি হ'ল বুলি ঘোষণা কৰা হ'ল। উল্লেখযোগ্য যে ভালে সংখ্যক পিতৃ মাতৃ আৰু অভিভাৱকে অংশগ্ৰহণ কৰোৱা স্বাস্থ্যৱান শিশু প্ৰতিযোগিতাত নীৰৱজ্যোতি হাজৰিকা 15 মাহ প্ৰথম স্থান আৰু আয়ুস্মিতা তামুলী 22 মাহ, দিব্যাংগশ্ৰী বৰা 11 মাহ তৃতীয় স্থান, তেজস্বী ত্যাগতা সাৰস্বত 5 মাহ চতুৰ্থ স্থান, শিৱন বৰুৱা 18 মাহ পঞ্চম স্থান আৰু অনিৰ্বাণ দত্তই 7 মাহ ষষ্ঠ স্থান অধিকাৰ কৰাত শোলমৰা চিকিৎসালয়ৰ পৰা মানপত্ৰ প্ৰদান কৰাৰ লগতে হিমালয়া ৱেলনেছ কোম্পানীৰ পৰা পুষ্টিকৰ খাদ্যৰ উপৰিও শিশু উপযোগী ভিটামিন প্ৰদান কৰা হয়। আজি আমাৰ যোৰহাট জিলা স্বাস্থ্য বিভাগৰ সৌজন্যত শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অৰুণামুখ স্বাস্থ্য কেন্দ্ৰৰ অধীনত যি স্বাস্থ্য মেলা বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যাপীঠত হৈ গ'ল, সেইখন আজি সুকলমে স্বাস্থ্য মেলাখন হৈ গৈছে। ইয়াতে সকলো বিভাগৰ চিকিৎসক আহিছিলে। আপোনাৰ ইয়াত পেডিয়াট্ৰিক্সৰ বিপুল কুৰ্মী, তাৰপিছত ENTৰ ডক্টৰ বীণা বৰদলৈ বাইদেউ আহিছিল, গাইনীৰ ডক্টৰ ৰাহি দত্ত, তাৰপিছত মেডিচিন চকু বিভাগৰ ডক্টৰ ৰেখা বৰুৱা, তাৰপিছত আৰু আমাৰ ঢেকৰগড়া স্বাস্থ্য কেন্দ্ৰৰ ছিনিয়ৰ মেডিকেল অফিচাৰ সুকন্যা দত্ত, তাৰপিছত আমাৰ দেৱনাথ শৰ্মা, দিবাকৰ চাহু আৰু আমাৰ অৰুণামুখৰ অধীনৰ মেডিকেল অফিচাৰ ৰাজগুৰু ডক্টৰ গৰিমা ৰাজগুৰু, তাৰপিছত আমাৰ MMU ভানৰ ডক্টৰ উদয়ন বৰুৱা ছাৰ, তাৰপিছত আমাৰ ডক্টৰ শশীধৰ ফুকন ছাৰে, জয়ন্ত ছাৰে আমাৰ ইয়াৰ লগত সংগতি ৰাখি যি এটা আমাৰ বেবী শ্ব' হৈছিলে, সেই বেবী শ্ব'ত ছাৰে মানে আমাৰ উদ্বোধন কৰিলে। আৰু লগতে আমাৰ SDMO হেডকোৱাৰ্টাৰ ডক্টৰ অচ্যুত বৰুৱা ছাৰো উপস্থিত আছিলে। আৰু আমাৰ এই স্বাস্থ্য মেলাখনত আমাৰ প্ৰধান শিক্ষক ৰঞ্জনা ভূঞা বাইদেৱে আমাক যথেষ্টখিনি সহায় কৰিছিল। আৰু স্কুলৰ সহযোগিতাৰ লগতে আমাৰ অৰুণামুখৰ সকলো ষ্টাফ, শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ষ্টাফ, স্কুলৰ অন্যান্য শিক্ষকসকল আমাৰ উপস্থিত থাকি আমাক সকলোৱে সহযোগিতা কৰিলে। আৰু আমাৰ আজি এই স্বাস্থ্য মেলাখন আমাৰ জাজ কমিটিৰ প্ৰেছিডেণ্ট জিতুমণি বৰাদেৱে উদ্বোধন কৰিছিল। আৰু লগত তেখেতক সহযোগ কৰি বন্তি প্ৰজ্বলনেৰে সহযোগ কৰিছিলে আমাৰ এই অঞ্চলৰ ছ'চিয়েল ৱৰ্কাৰ তথা BJP কৰ্মী অনন্ত দাসদেৱে। আৰু লগতে ইয়াৰ কমিটিৰ সভাপতি ডাঙৰীয়া উপস্থিত আছিলে। মই সকলোকে ধন্যবাদ জনাই আমাৰ স্বাস্থ্য সেৱা উৎসৱভাগী সফল সামৰণি পৰাত সকলোকে মই ধন্যবাদ জনাইছোঁ। যোৰহাট জিলাৰ SDMH ডাক্তৰ অচ্যুত বৰুৱা, শোলমৰা চিকিৎসালয়ৰ BPM প্ৰদীপ ৰঞ্জন হাজৰিকা, জন আৰোগ্য সমিতিৰ সদস্য ৰমেন শইকীয়া, অৰুণামুখ চিকিৎসালয়ৰ AVPM দেৱাশিষ দত্ত, BDM মৌচুমী বৰদলৈ, বিদ্যালয়খনৰ প্ৰধান ৰঞ্জনা ভূঞা, পৰিচালনা সমিতিৰ সভাপতি নিপুল চন্দ্ৰ বৰা,
সমাজকৰ্মী অনন্ত দাস আৰু আশা কৰ্মীসকলে সহযোগিতা কৰা স্বাস্থ্যসেৱা অভিযান 17ৰ বিশেষ স্বাস্থ্য শিবিৰত 5 শতাধিক লোক উপস্থিত থাকে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জনা ভূঞা। মই বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী। আমাৰ বিদ্যালয়ত আজি মৰমৰ যোৰহাটৰ অধীনত যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু শোলমৰা স্বাস্থ্য কেন্দ্ৰ আৰু ঔৰামুখ ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত এখনি স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে। আৰু এই স্বাস্থ্য মেলাত আমাৰ ওচৰ চুবুৰীয়া যিখিনি ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ সেইসকলৰ বিভিন্ন শিতানত স্বাস্থ্য পৰীক্ষাৰ উদ্দেশ্যে এই মেলাখন আয়োজন কৰা হৈছে। আৰু ইয়াত বিভিন্ন বিভাগৰ বিশেষকৈ অভিজ্ঞ চিকিৎসকসকল আহিছে আৰু এই চিকিৎসকসকলে বিভিন্ন ৰোগৰ লগতে প্ৰসূতি, দন্ত, চকু, কাণ, নাক, ডিঙি বিভাগ, অৰ্থপেডিক্স আৰু বিভিন্ন বিভাগৰ চিকিৎসকসকলে ইয়াত স্বাস্থ্যসেৱা আগবঢ়াইছে। আৰু এইটো সঁচাকৈ বৰ প্ৰশংসনীয় পদক্ষেপ। আমি সকলোৱে জানো যে স্বাস্থ্যই মূলধন, হেল্থ ইজ ৱেল্থ। গতিকে স্বাস্থ্যক আমি সদায় সুন্দৰভাৱে ৰাখিব লাগে। এটা সুন্দৰ জীৱন যাপন কৰিবৰ কাৰণে আমাক স্বাস্থ্যৰ প্ৰতি সজাগতা আমাক লাগিব। গতিকে সেই স্বাস্থ্যৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে আজি যি স্বাস্থ্য মেলা আয়োজন কৰা হৈছে, আমি এই গোটেই স্বাস্থ্য বিভাগক আৰু এই বিভাগকেইটাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, শলাগ লৈছোঁ। আৰু ভৱিষ্যতেও এনেকুৱা পদক্ষেপ গ্ৰহণ কৰি আমাৰ এই অঞ্চলবিলাকৰ লোকসকলক উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। উল্লেখযোগ্য যে আভা কাৰ্ড, আয়ুষ্মান কাৰ্ডৰো সুবিধা গ্ৰহণ কৰে উপস্থিত ব্যক্তিসকলে। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ 34খন জিলাত 3টাকৈ স্থানতে স্বাস্থ্যসেৱা অভিযান, বিশেষ স্বাস্থ্য শিবিৰ প্ৰতি মাহতে অনুষ্ঠিত কৰি আহিছে। আজি বালিগাঁও জন ৰাজ্য বিদ্যালয়ত শোলমৰা স্বাস্থ্য বিভাগৰ দ্বাৰা যি আমাৰ স্বাস্থ্য মেলা আয়োজন কৰিছে, এই স্বাস্থ্য মেলা চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ। যিটো গ্ৰাম্য অঞ্চলত ভ্ৰাম্যমানৰ জৰিয়তে এই সেৱা আগবঢ়োৱাৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ জনসাধাৰণ যথেষ্ট উপকৃত, স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ'ব। আৰু গতিকে চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ ইয়াত যিটো সঁহাৰি জনাইছে, সঁহাৰিৰ প্ৰতি আমি ৰাইজকো কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। অনাগত দিনত এই স্বাস্থ্য মেলাৰ জৰিয়তে ৰাইজ উপকৃত হ'ব আৰু আমি ভৱিষ্যতে আৰু ইয়াতকৈ অধিক ফলপ্ৰসূভাৱে কাম কৰিবৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগ সদায় সচেষ্ট হৈ থাকিব বুলি আমি আশা কৰিছোঁ। পুনৰ আমি স্বাস্থ্য বিভাগৰ প্ৰতিজন কাৰ্যকৰ্তাক আমি ধন্যবাদ জনাইছোঁ। লেবৰেটৰী বিভাগৰ হয়। মই ইয়াত যিসকল প্ৰসূতি বিভাগৰ আহিব তেওঁলোকৰ তেজ পৰীক্ষা কৰিম আৰু শিশুসকলৰো তেজ পৰীক্ষা কৰিবলৈ চেষ্টা কৰিম। ইয়াত সকলো ধৰণৰ টেষ্ট হ'ব, চিকল চেল টেষ্ট হ'ব, ডেংগু, মেলেৰিয়া এইবিলাক চোৱা যাব। আৰু এইবিলাকে সেৱা আগবঢ়োৱা হ'ব আৰু যিখিনি মই লেবৰেটৰী টেকনিচিয়ান, শোলমৰা BPHC, বনিতা ভূঞা। আমাৰ মানে যিটো মানে লেপ্ৰচি, এইটো কুষ্ঠৰোগটো মানে আপোনাৰ মানে MB আৰু PB দুটা ভাগ থাকে, মাল্টিবেচিলাৰী আৰু পচিবেচিলাৰী। মাল্টিবেচিলাৰী হৈছে এইটো মানে এবছৰ খাব লাগে দৰৱ, আৰু পচিবেচিলাৰীটো হৈছে 6 মাহ খাব লাগে। আৰু মানে চিমটমবিলাক হৈছে মানে তাত চেঞ্জ নাথাকে, খুচি দিলে সেই হয়। 2টা বা 3টা সেই স্পট থাকিলে সেইটো মানে PB বুলি কয়। আৰু মানে তাতোকৈ মানে অধিক মানে স্পট থাকিলে, ৰংচোৱা, তামবৰণীয়া এনেকুৱা হ'লে সেইটো মানে MB বুলি কয়। এটা মাল্টিবেচিলাৰী, সেইটো আমি মানে এটা 6 মাহ, এটা এবছৰ আমি খুৱাব লাগে। আপোনালোকে স্বাস্থ্য জনসজাগতাৰ কাৰণে আপোনাৰ ইয়ালৈ আহিছে। থেংক ইউ। জগন্নাথ বৰুৱা আৰ্য বিদ্যালয়ত যি চিকিৎসা সেৱা আৰু সৰু কণ মইনাসকলৰ মাজত যি স্বাস্থ্যৱান শিশুৰ প্ৰতিযোগিতা হওক বা বেলেগ স্বাস্থ্যৰে যিখিনি আজি এইটো মানে শিবিৰ অনুষ্ঠান কৰিলে, তাত আজি প্ৰথম আহিছোঁ আমি, আহি পেলাই বহুত ভাল লাগিলে। আৰু এনেকৈ যাতে আগলৈও হয়, আগলৈও আমি ইয়াত পাৰ্টিচিপেট কৰিম। আৰু ইয়াত আমি আজি মোৰ ছোৱালীয়ে 2nd প্ৰাইজ পাইছে। আৰু চৰকাৰে যি পদক্ষেপ লৈছে তাত আমি সঁচাকৈ আনন্দিত হৈছোঁ।
আৰু চৰকাৰলৈ ধন্যবাদ থাকিল আৰু যিসকল ইয়াত আমাৰ স্বাস্থ্য শিবিৰৰ যিখিনি কৰ্মচাৰী আছিলে সেই তেওঁলোকলৈ আমি অভিনন্দন জনাইছোঁ আগলৈ যাতে তেওঁলোকে এনেকৈ সুচাৰুৰূপে আমাৰ আমিও তেওঁলোকক সহায় সহযোগিতা কৰিম আৰু তেওঁলোকে যাতে আমাক আঙুলিয়াই দিয়ে কেনেকৈ কি পদক্ষেপ ল'ব লাগে সেয়াকে কৈ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ ৰমেন শইকীয়াৰ সহযোগত শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও